নমস্কাৰ এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছো পুনৰ আৰক্ষীৰ জিম্মাৰ পৰা এটা গভাইট চোৰ পলায়ন কৰিবলৈ সক্ষম হৈছে দিছপুৰ আৰক্ষীৰ জিম্মাৰ পৰা এটা গভাইট চোৰ পলায়ন কৰিছে হেণ্ডকাপ সহ আৰু দিছপুৰ লাষ্ট গেটৰ যি চৰকাৰী চিকিৎসালয় আছে চৰকাৰী চিকিৎসালয়লৈ স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছিল চোৰটোক আৰু তাৰ পৰাই পলায়ন কৰিছে চোৰটোৱে আৰক্ষীৰ ভূমিকাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে দুজন আৰক্ষী কনিষ্টেবলৰ নিজৰ ডিউটিক লৈ গাফিলতি কৰাৰ প্ৰশ্ন উত্থাপন কৰিছে এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো দিছপুৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন গভাইট চোৰৰ লাষ্ট গেটৰ চৰকাৰী চিকিৎসালয়ৰ পৰা হেণ্ডকাপ সহ পলাল চিলিণ্ডাৰ চোৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়াৰ পথত আটকাধীন চোৰটোৰ পলায়ন আৰু আৰক্ষীৰ দুজনকৈ কনিষ্টেবলে চোৰটোক পলাই পঠিওৱাৰ অভিযোগ উত্থাপিত হৈছে এই মুহূৰ্তত সেই খবৰ আমি পুনৰবাৰ জনাই আছো এটো ৰাজ্যত দেখা পোৱা গৈছে যে ইটোৰ পাছত হিতুকৈ এনে ধৰণৰ ঘটনা সংঘটিত হৈ আছে আৰক্ষীৰ জিম্মাৰ পৰা এতিয়া আসামী পলায়ন কৰাটো তেনেই যেন সহজলভ্য হৈ পৰিছে এনকাউন্টাৰ কৰাৰ ঘটনাও সংঘটিত হৈছে ৰাজ্যত এতিয়া দেখা পোৱা গৈছে যে আৰক্ষীৰ জিম্মাৰ পৰা প্ৰায় এনে ধৰণৰ অপৰাধমূলক যিসমূহ গোচৰ আছে সেই গোচৰত আটক কৰা লোকসকলক আটক কৰাৰ পিছতে কিন্তু আৰক্ষীৰ বাহনৰ পৰা কেতিয়াবা পলাবলৈ সক্ষম হয় কেতিয়াবা এনেদৰে হেণ্ডকাপ সহ পলাবলৈ সক্ষম হ'ল চিকিৎসালয়ৰ পৰা পলাবলৈ সক্ষম হয় আসামী তাৰ পিছতেই কিন্তু আৰক্ষীয়ে সেই আসামীলৈ লক্ষ্য কৰি গুলি চালনা কৰাৰ ঘটনাও সংঘটিত হৈছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে আৰক্ষীৰ ভূমিকাক লৈ আৰক্ষীয়ে নিজৰ কৰ্তব্যৰ ক্ষেত্ৰত কিছু গাফিলতি কৰিছে নেকি নহলে বাৰে বাৰে কেনেকৈ আসামী আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ সক্ষম হয় এইবাৰ মহানগৰী ৰাজধানী দিছপুৰ আৰক্ষীৰ হাতৰ পৰাই গভাইট চোৰ পলাবলৈ সক্ষম হৈছে দিছপুৰ লাষ্ট গেটৰ চৰকাৰী চিকিৎসালয়লৈ স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছিল চোৰটোক আৰু হেণ্ডকাপ সহ চোৰটোক পলাবলৈ সক্ষম হয় এইখিনিতে প্ৰশ্ন উত্থাপিত হৈছে দায়িত্বত থকা দুজনকৈ কনিষ্টেবলৰ ওপৰত দুজনকৈ কনিষ্টেবলে নিজৰ কৰ্তব্যত গাফিলতি কৰাৰ বাবে চোৰটো পলাবলৈ সক্ষম হোৱাৰ অভিযোগ উত্থাপিত হৈছে এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাইছো অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন